পঞ্চায়ত নিৰ্বাচন সমাগত বিগত ৫টা বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ বোকাখাত সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত। এটা পথৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিও বিফল হৈছে কাজিৰঙাৰ এখন গাঁৱৰ ৰাইজ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই সমীপৰ বৰবিল মিচিং গাঁৱৰ প্ৰায় ৭০০টা পৰিয়ালৰ যাতায়াতৰ মূল পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে পথচাৰীসকলক। গাঁওখনলৈ সোমাব নোৱাৰে এম্বুলেন্স। ফলত ৰোগীক ঠেলা অথবা কান্ধত তুলি প্ৰায় ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি লৈ যাব লাগে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ। আগন্তুক নিৰ্বাচনত বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ আশংকাৰ গাঁওবাসীৰ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। বিগত পঞ্চায়ত নিৰ্বাচনক জনপ্ৰতিনিধিয়ে ৰাইজক দিয়া যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ কিদৰে পালন কৰিলে বা কিদৰে তেওঁলোকে পালন কৰিব নোৱাৰিলে। আৰু এই মুহূৰ্তত যদি চোৱা যায় তাৰেই খবৰ ল'বলৈ আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ বোকাখাত সমষ্টিৰ অত্যন্ত এটা ভিতৰুৱা অঞ্চল পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ প্ৰায় ৭০০টা পৰিয়ালৰ বসতি প্ৰধান কাজিৰঙাৰ বৰবিল মিচিং গাঁৱত। এই যে বাৰিষা আহিছে, বাৰিষাৰ অহাৰ আগে আগে এজাক যদি বৰষুণ পৰি যায় এই ৰাস্তাটোত মানুহ খোজকাঢ়ি যাব নোৱাৰা হয়। তেনেকুৱা স্থলত ইয়াত শিক্ষাৰ্থী বহুত আছে। ৭০০ পৰিয়াল ইয়াত বসবাস কৰা, ইয়াত ৫০ বছৰ হ'ল আজি। ৫০ বছৰে উন্নয়নে ঢুকি নোপোৱা এই গাঁওখনত আচলতে কেতিয়া চৰকাৰে চকু আনি দিব। আৰু আমাৰ বিধায়কজনে আচলতে একো কাণসাৰে নকৰে। আমি ইমান অনুনয় বিনয় কৰাৰ পিছতো তেখেতে আমাক ৰাস্তাটো অন্য উন্নয়নৰ আমি কথা ক'বলৈ নাযাওঁৱেই, ৰাস্তাটো তেখেতে আমাক অহা যোৱা কৰিবলৈ সুবিধা কৰি দিব লাগিছিলে। তেখেতে প্ৰতিশ্ৰুতি দিয়ে, যেতিয়া ইলেকশ্যন আহে ইলেকশ্যনৰ সময়ত আহি পেলাই তেখেতে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ইলেকশ্যনটো যোৱাৰ লগে লগে গোটেই মানুহখিনিক পাহৰি যায়। গতিকে এই কথাবিলাক আচলতে আমি অনুৰোধ কৰিবলৈ আৰু তেখেতক মন নাই এক প্ৰকাৰ। এতিয়া আমি এইটোৱে ভাবিছোঁ যে ইলেকশ্যনৰ আগতে যদি তেখেতসকলে আকৌ যদি পুনৰবাৰ ভোট ভিক্ষাৰ কাৰণে আহে তেতিয়া আমি সময়ত প্ৰত্যুত্তৰ দিম, উচিত প্ৰত্যুত্তৰ দিম। দেখা পোৱা যায় যে আপোনালোকে গাঁঠিৰ ঢং ভাঙি বাৰে বাৰে এই পথছোৱা নিৰ্মাণ কৰে। নিশ্চয়কৈ আমি আজি কেইবাবাৰো আমি ইয়াতে আপোনালোকৰ বাতৰি সম্প্ৰচাৰো হৈছিলে। ইয়াতে আমি নিজাববীয়াকৈ প্ৰতি ঘৰ মানুহৰ পৰা ৫০০, ১০০, ২০০, ১০০০ এনেকৈ উঠাই পেলাই আমি ৰাস্তাটো তিনিবাৰমান এতিয়ালৈকে মেৰামতি কৰিলোঁ। কিন্তু যেতিয়া বাৰিষা আহে, পানী আহে এইটো জেগাত, তেতিয়া পানী অহাৰ পিছত ৰাস্তাটো কিন্তু এই ৰাইজৰ যে গাঁঠিৰ ধন ভাঙি পেলাই খৰচ কৰি পেলাই বনাবলৈ এইটো ৰাস্তা আচলতে নবনিব। ইয়াতে যদি চৰকাৰীভাৱে যদি ইয়াত অনুদান নবঢ়ায় তেতিয়াহ'লে আচলতে গাঁৱৰ মানুহখিনিয়ে এইখিনি বনাই লোৱাটো সম্ভৱ নহ'ব। গতিকে যদি ন্যূনতমো যদি অকণমানো জনসেৱাৰ যদি মানসিকতা আছে তেখেতসকলক আমি ক'ব বিচাৰিম যে সোনকালে ৰাস্তাটো বাৰিষাৰ আগে আগে ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু ইয়াত ভোট ভিক্ষা কৰিবলৈ কোনো আহিব নালাগে। জনপ্ৰতিনিধিসকলে আচলতে প্ৰতিশ্ৰুতি বইনা দিবলৈ আৰু আহিব নালাগে। যদিহে আমাক ৰাস্তাটোৰ কামটো কৰি নিদিয়ে তেতিয়াহ'লে প্ৰতিশ্ৰুতি আমাক কোনো দৰকাৰ নাই। বিজেপিৰ দখলত আছে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিগৰাকীক এই বিষয়বোৰ জনোৱা হৈছে নাই? তেখেতৰ কিন্তু মূল ইচ্ছু আছিলে বিগত নিৰ্বাচনত এই পথছোৱা নিৰ্মাণ কৰা। নিশ্চয়কৈ আচলতে চাওক, বৰ্তমানতো বিজেপি গভমেণ্টখনে গোটেই হৈ আছে, চবতে পঞ্চায়তবিলাকত হৈ আছে। ৰাজ্য চৰকাৰখনতো বিজেপিৰে, চেণ্ট্ৰেলততো বিজেপিৰে। গতিকে গোটেইখিনিয়ে সিহঁতি আচলতে কাম কৰাৰ কাৰো মানসিকতাই নাই, অকল পঞ্চায়ত প্ৰতিনিধি বুলিয়ে নহয়। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।